का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। मीन पालन स्वनियोजনৰ उत्तम পথ। मीन পালনৰ জৰিয়তে এটি পৰিয়ালে সচ্ছলতাৰে জীৱিকা নিৰ্বাহ কৰাৰ লগতে সৰ্বাংগীন প্ৰগতি প্ৰশস্ত কৰিব পাৰে। স্মৰ্তব্য যে অসমৰ মাটি, পানী, জলবায়ু, ভৌগোলিক অৱয়ব मीन পালনৰ বাবে অতি উত্তম। मीन পালনত তুলনামূলকভাৱে ন্যূনতম বিনিয়োগ আৰু কম কষ্টৰ বিপৰীতে অধিক লাভৱান হোৱাৰ থল থাকে। তেনে এক প্ৰেক্ষাপটত ৰাজ্যৰ এক বুজন সংখ্যক পৰিয়ালে मीन পালনৰ লগত জড়িত হৈ উল্লেখনীয় সফলতা আহৰণ কৰিছে। তেনে এটি আদৰ্শ পৰিয়াল হ'ল ওদালগুৰি জিলাৰ কটৰা গাঁও নিবাসী ৰূপম বৰুৱাৰ পৰিয়াল। ৰূপম বৰুৱা ওদালগুৰি জিলাৰ কটৰা গাঁৱৰ এজন প্ৰগতিশীল मीन পালকৰ নাম। ছাত্ৰ অৱস্থাৰ পৰাই যুৱকজনে मीन পালনত জড়িত হৈ পৰৱৰ্তী সময়ত এই নিৰবিচ্ছিন্ন যাত্ৰা অব্যাহত ৰাখি আত্মপ্ৰত্যয়েৰে সংস্থাপিত হৈছে मीन পালনৰ জৰিয়তে। নিষ্ঠা, সততা, একাগ্ৰতা আৰু দুৰ্দান্ত অভিলাষক সাৰথি কৰি मीन পালনৰ জৰিয়তে নিজৰ পৰিয়াল পোহপাল দিয়াৰ লগতে অঞ্চলটিত তেওঁ প্ৰদৰ্শন কৰিছে এক অনুকৰণীয় চানেকি। সন্তানক উচ্চ শিক্ষাৰে শিক্ষিত কৰিছে এই मीन পালনৰ জৰিয়তে। আহক আজি আমি ৰূপম বৰুৱাৰ পামখনলৈ যাওঁ, ৰূপম বৰুৱাৰ কাম কাজৰ আভাস ল'বলৈ চেষ্টা কৰোঁ। তেওঁৰ লগতে তেওঁৰ পত্নী, পৰিয়ালৰ লগত আমি কথা পাতিব চেষ্টা কৰিম আৰু ৰূপম বৰুৱাৰ কাম কাজখিনি অসমৰ উদীয়মান শিক্ষিত নিবনুৱা যুৱক যুৱতীসমূহলৈ আমাৰ মাধ্যমৰ জৰিয়তে লৈ গৈ এক চানেকি প্ৰদৰ্শনেৰে তেওঁলোককো मीन পালনত আকৰ্ষিত কৰি স্বনিয়োজনৰ পথ দিবলৈ চেষ্টা কৰিম। আহক এয়া আমি আগবাঢ়ি গৈছোঁ ৰূপম বৰুৱাৰ मीन পামখনলৈ। मीन পালন, मीन পোনা উৎপাদন, সমন্বিত मीन পালন আদি বিভিন্ন কামৰ লগত জড়িত এই পৰিয়ালটি। ৰূপম বৰুৱাৰ পৰিয়ালে সকলোখিনি কৌশল ৰূপায়ণ কৰে জিলা मीन বিভাগৰ কাৰিকৰী সহযোগিতাত। मीन বিজ্ঞানৰ শেহতীয়া উন্মেষ আৰু দৃষ্টিকোণসমূহ ৰূপম বৰুৱা পৰিয়ালৰ পামত ৰূপায়ণ কৰিবলৈ বিভাগে চেষ্টাৰ ক্ৰুটি কৰা নাই। সংশ্লিষ্ট জিলা मीन উন্নয়ন বিষয়া বিপুল খাটনিয়াৰে জনাইছিল এনেদৰে। আমাৰ ওদালগুৰি জিলাৰ আমাৰ কটৰা গাঁৱৰ আমাৰ ৰূপম বৰুৱা এজন প্ৰগতিশীল मीन পালক। তেখেতে আমাৰ যি এখন मीन পালক, ইয়াত প্ৰায় তেখেতৰ 12 বিঘা পানীকালিৰ বিভিন্ন ধৰণৰ পুখুৰী আছে, নাৰ্চাৰী, ৰিয়াৰিং আৰু ষ্টকিং, যিখিনি আমাৰ পোনা প্ৰডাকশ্যনৰ পৰা মাছ খেতিলৈ যিখিনি লাগতিয়াল পুখুৰী লাগে সকলোখিনি তেওঁ আছে। আৰু তেওঁ এজন যিটো প্ৰগতিশীল मीन পালক, গতিকে তেওঁ সম্পূৰ্ণ বৈজ্ঞানিক পদ্ধতিত আমাৰ मीन বিভাগৰ তত্ত্বাৱধানত সম্পূৰ্ণৰূপে চাইণ্টিফিকেলি মাছ খেতি কৰি আগুৱাই গৈ আছে। আৰু তেওঁ বছৰত প্ৰায় 650 কুইণ্টল মাছ উৎপাদন কৰি বছৰটোত প্ৰায় 12.5 লাখ টকালৈ মানে ইনকাম কৰি আছে, সকলো খৰচ বাদ দি। তেওঁৰ একমাত্ৰ জীৱিকা मीन পালন। मीन পালন একমাত্ৰ मीन পালন। এই জীৱিকাৰ জৰিয়তে তেওঁ নিজৰ পৰিয়াল পোহপাল দিয়াৰ লগতেও সন্তানক উচ্চ শিক্ষাৰে শিক্ষিত কৰি আছে। গতিকে তেওঁৰ গোটেইখিনি মানে যিখিনি ঘৰৰ মানে ইনকামৰ গোটেই আমাৰ পুখুৰীৰ পৰা যিখিনি মাছৰ ইনকাম পায় সেইখিনিৰে তেওঁ ঘৰখন চলাই আছে। আৰু তেওঁ ইয়াত অকল মাছ খেতি ডাঙৰ মাছ তৈয়াৰ কৰে আৰু মাছৰ যিটো স্পন আনি ফ্ৰাই আৰু ফিংগাৰলিং বিক্ৰী কৰিও তেওঁ ইনকাম কৰি আছে। ফিছ চিডৰ মানে বিজনেছ কৰি আছে। কি মাছৰ খেতি কৰে তেওঁ ইয়াত? হয়, এতিয়া তেওঁ ৰৌ, মিৰিকা, বাহু, ভকুৱা, কমন কাপ, গ্ৰাছ কাপ, যিখিনি আমাৰ IMC আৰু এক্সোটিক কাপ সেইখিনি বিশেষকৈ খেতি কৰি আছে। আৰু তেওঁ কাৰিকৰী দিহা পৰামৰ্শ সম্পূৰ্ণ আমাৰ ডিপাৰ্টমেণ্টৰ পৰা তেওঁ কাৰিকৰী দিহাটো লয়। আৰু সেইমতে আৰু তেওঁ কি হৈছে, যিখিনি ইয়াতে আমাৰ চাইণ্টিফিকেলি বস্তু দিব লাগে, তেওঁ ইয়াতে যিখিনি খাদ্যত তেওঁ ইন'ভেটিভ প্ৰক্ৰিয়াত তেওঁ নিজে খাদ্যটো বনায়। ইয়াতে তেওঁ বহুত ইষ্ট আদি কৰি বিভিন্ন আমাৰ যিখিনি চাউলৰ মল, ভুচি চুচি যিখিনি লাগতিয়াল মিনাৰেল মিক্সাৰ তেওঁ নিজে ইয়াত ঘৰতে তৈয়াৰ কৰি মাছক খুৱায়।
তো ইনোভেটিভ পৰিয়ালটো মীন পালনৰ লগত জড়িত গোটেই পৰিয়াল তেওঁৰ পত্নী ছোৱালী গোটেইখিনি গোটেই জড়িত হৈছে আমি এবাৰ মীন বিভাগৰ পৰা তেওঁৰ কাৰুকাৰ্য কৰ্মদক্ষতা দেখি আমাৰ তেওঁৰ ছোৱালী হ্যাস্মিতাৰ নামত আমি এবাৰ প্ৰধানমন্ত্ৰী মৎস্য সম্পদা আঁচনিৰ যোজনাত আমি এটা নতুন পুখুৰী 2 বিঘা নতুন পুখুৰী খননৰ আমি তো এইবাৰ বছৰ 22-23 কাৰণে এটা আঁচনি দিছোঁ আৰু ইতিমধ্যে তো এই ছোৱালীজনীৰ নামত পুখুৰীটো খান্দিছে আমাৰ 2 বিঘা পানীকালিৰ আৰু তেওঁৰ মানে আমাৰ যিটো 60-40 হিচাপত তেওঁৰ ছোৱালীজনী ইয়াতে মানে টকাটো পাব এতে তো খান্দাৰ কাৰণে 1,26,000 পাব আৰু তেওঁ মাছৰ পোনা দানা আমি সম্পূৰ্ণ আমি বিভাগৰ পৰা তেওঁক যোগান ধৰিম এই বছৰত ধৰক ইয়াত তেখেতে যিখিনি কাম কৰি আছে এই গোটেইখিনি কাৰিকৰী দিহা পৰামৰ্শ আপোনালোকে দিয়ে হয় আমি দি আছো সম্পূৰ্ণ গতিকে ইয়াৰ ধৰক পৰৱৰ্তী পৰ্যায়ত বিভিন্ন সময়ত আপোনালোকে বেলেগ মানুহ বা বেলেগ উৎসাহী যুৱক যুৱতীক আনি প্ৰশিক্ষণ পাতি দিয়া এনেকুৱা ব্যৱস্থাও কৰে হয় ঠিক আমি কি হৈছে আমি ওচৰৰ যিখিনি মানুহ আমি বিভাগৰ পৰা তেওঁৰ যেহেতু এটা ভাল কাম কৰি আছে আমি যি দূৰৰ যুৱক যুৱতীসকলক তেওঁৰ ফাৰ্মত আনি আমি প্ৰশিক্ষণ দিওঁ আমি তেওঁক ডেমনষ্ট্ৰেশ্যন কৰাই দেখুৱাই দিওঁ গতিকে তেওঁৰ জৰিয়তে ইয়াৰ ওচৰৰ যিখিনি মানুহ এই ওচৰৰ মানুহ বুলি ক'লে আমাৰ মংগলদৈ দৰং বা ওদালগুৰি গোটেই 2খন জিলাৰ মানুহখিনি আহি ইয়াতে প্ৰশিক্ষণ লয় যে তেওঁ সুন্দৰকে বুজাই দিয়ে তেওঁ যিখিনি সিস্টেমত কৰি আছে তেওঁ মাছৰ খাদ্যটো কেনেকৈ বনাই খুৱাই তেওঁ গোটেইখিনি তো থুলমূলকৈ সবকে ফাৰ্মাৰক বুজাই দি গোটেই ওচৰৰ ৰাইজক উপকৃত কৰি আছে মানে ধৰক ওচৰৰ স্থানীয় যুৱক যুৱতীও তেওঁৰ কৰ্মৰ দ্বাৰা আকৰ্ষিত হৈছে বহুতে এতিয়া তেওঁক দেখি ওচৰত প্ৰত্যেক মানে পুখুৰী খান্দাত লাগি গৈছে পৰৱৰ্তী সময়ত তেওঁক আপোনালোকে আকৌ কেনে ধৰণে আগবঢ়াই দিয়াৰ কথা চিন্তা কৰিছে তেওঁক আমি বহুত চিন্তা চৰ্চা কৰি আছো তেখেতৰ ইয়াত কিছুমান এটা অভাৱ হৈছে যেহেতু তেওঁ মাছৰ পোনাৰ বিজনেছ কৰিছে তেওঁক এটা হেডচাৰী বহুত প্ৰয়োজন হৈছে গতিকে আমি এই 2-3 বছৰৰ ভিতৰত তেওঁক মানে হেডচাৰী এটা দিয়াৰ মানে আমি পৰিকল্পনা কৰিছো তৰুপৰি আমি তেওঁক এটা মাগুৰ বা আমাৰ যিটো লোকেল মাছ মাগুৰ শিঙি কাৱৈৰ কাৰণে আমি কেনেকৈ খেতিটো আগবঢ়াই নিব পাৰোঁ তেওঁৰ এটা পুখুৰী আছে নাৰ্চাৰী পুখুৰী তাৰ কাৰণে আমি পৰিকল্পনা কৰি আছো গতিকে আমি গোটেইখিনি লোকেল মাছ আৰু আমাৰ যিটো IMC এক্সোটিকাৰ সকলো মাছখিনি যেন তেওঁ কৰি যেন নিজে স্বাৱলম্বী হ'ব আৰু ৰাইজক যেন এটা উদাহৰণ দাঙি ধৰিব পাৰে তাৰ কাৰণে আমি ব্যৱস্থা কৰাই আছো বৃত্তিমুখী পাঠ্যক্ৰম সাং কৰি কলাৰ স্নাতক ডিগ্ৰী আহৰণ কৰা ৰূপম বৰুৱাই পুনতে চৰকাৰী চাকৰিৰে জীৱিকা আৰম্ভ কৰিছিল যদিও মাটি আৰু পানীৰ প্ৰতি থকা দুৰ্বাৰ আকৰ্ষণে ঘৰৰ ল'ৰাক ঘৰলৈ মাতি আনিলে পুনতে 2 বিঘা জলকালিৰে 1999 চনত আৰম্ভ কৰা মীন পামখন আজি 15 বিঘা জলকালিৰ কেইবাটাও পুখুৰীলৈ সম্প্ৰসাৰিত হৈছে পৰৱৰ্তী সময়ত উচ্চ শিক্ষিতা পত্নী ৰুনুমিয়েও ৰূপমৰ পথৰে পথিক হৈছে সদ্য স্নাতকোত্তৰ জি আৰু অষ্টম মানৰ ছাত্ৰ পুত্ৰয়ো পৰিয়ালটোৰ জীৱিকাৰ উৎস মীন পালনক পাৰ্যমানে উজ্জীৱিত কৰিবলৈ চেষ্টা কৰিছে আহকচোন পৰিয়ালটিৰ মুৰব্বী ৰূপম বৰুৱাৰ লগত কিছু কথা পাতো আপুনি উদালগুৰি জিলাৰ এজন প্ৰগতিশীল মীন পালক আৰু আমি যিমান দূৰ জানো আপুনি ছাত্ৰ অৱস্থাৰ পৰাই মীন পালনত জড়িত হৈছে পৰৱৰ্তী সময়ত মীন পালনত পূৰ্ণকালীনভাৱে আপুনি জড়িত হৈছে আৰু আজি আপুনি পৰিয়াল পোহপাল দিয়াৰ উপৰিও আপুনি সন্তানক উচ্চ শিক্ষাৰে এই মীন পালনৰ জৰিয়তে আপুনি শিক্ষিত কৰি তুলিছে মই আপোনাৰ পৰা জানিব বিচাৰিম আপুনি কেনেকৈ মীন পালনত জড়িত হ'ল তাৰ পৰৱৰ্তী সময়ত আপুনি কেনে ধৰণে আগবাঢ়িলে অকমান আভাস এটা দিয়ক নিশ্চয় মই 1999 চনত যেতিয়া আমাৰ MPK ৰোড অৰ্থাৎ মঙলদৈ পাথৰীঘাট খৈৰাবাৰীৰ ৰাস্তাত বিশ্ব বেংকৰ আণ্ডাৰত কাম আৰম্ভ হয় পকীকৰণৰ সেই সময়ত মই তাত ঠিকাদাৰৰ আণ্ডাৰত মাটি ছাপ্লাই কামটো লৈছিলোঁ তেতিয়া আপোনাৰ বয়স কিমান হ'ব তেতিয়া বয়স মোটামুটি মোৰ 28 মেক্সিমাম আপুনি ছাত্ৰ অৱস্থাতে আছিল তাৰমানে মোৰ যিহেতু একদম সৰুকালিতে মোৰ দেউতা ঢুকাইছে মোৰ যথেষ্ট আৰ্থিক দুৰৱস্থা আছিলে সেইকাৰণে চলা মেলাৰ অসুবিধাৰ কাৰণে কিবা কাম পাম নেকি বিচাৰি থাকি সেই সময়ত মই এই ৰাস্তাটোত সুবিধাটো পালোঁ লগতে যি মাটি লগা হ'ল যিহেতু বেলেগৰ মাটি খান্দিলে পইচা দিব লাগে বা নিদিয়ে খান্দিবৰ কাৰণে তেনে অৱস্থাত মোৰ পিছপিনে অলপ নিজৰ ওখ মাটি আছিলে তাৰ পৰা মই মাটি কাটি নি ৰাস্তাত ছাপ্লাই দিছিলোঁ তেনেকৈ দি মই তাত পানী হোৱাৰ লগে লগে মাছ পেলাই দিলোঁ একে বছৰতে মই এটা ভাল ইনকাম পালোঁ মাছৰ পৰা পাই মই ভাবিলোঁ কি এইটোত এটা খুব ধুনীয়া ব্যৱসায় যিহেতু একেবাৰে কম কষ্টত আৰু মূলধন আৰম্ভণিতে মোৰ মূলধনেই নাছিল বিশেষ মূলধন ইউজ নকৰাকৈ মই মানে এটা ভাল লাভৰ মুখ দেখিলোঁ তেনেকুৱাকৈ ভাবিলোঁ যে তেতিয়াহ'লে মোৰ যিবিলাক ওখ মাটি পৰি আছে ধান খেতিৰ কাৰণে মানে উৎকৃষ্ট নহয়
সেই মাটিবিলাকত মই পুখুৰী খন্দাৰ ব্যৱস্থা কৰি দিলোঁ। তেনেকৈ পুখুৰী খান্দি এটাৰ পিছত এটাকৈ পুখুৰী ক্ৰমান্বয়ে বঢ়াই গৈ 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 এতিয়া এইবাৰ আকৌ মোক মীন বিভাগৰ পৰা মানে প্ৰধানমন্ত্ৰীৰ যোজনাৰ যিটো পুখুৰী মই নতুন পুখুৰী খননৰ নামত এটা স্কিম পালোঁ আৰু সেইমতে ইতিমধ্যে আপোনাৰ কিমান জলকালি আছে আজিৰ তাৰিখত মই নতুনকৈ বনোৱাই দি মোৰ 12 বিঘা হৈ গৈছে। আৰু আপুনি মীন পালন ইয়াত সংমিশ্ৰিত মীন পালন কৰে? হয়। পোনাখিনি ক'ৰ পৰা আনে? পোনা মই আমাৰ জিলাৰেই ভেৰগাঁৱৰ বুদ্ৰা বুলি কয়, তাত ধৰ্মেশ্বৰ ৰাভা তেখেতে ভাল মাছৰ ব্যৱসায় কৰে। তেওঁ নিজে ঘৰত পোৱালি প্ৰডাক্ট কৰে। তেখেতৰ পৰা মই মাছৰ কণীটো আনো, ভ্ৰূণটো আনি মই নিজৰ ঘৰত মই পুখুৰী পাৰতে টেংকি বনাই লৈছোঁ, পকাৰ টেংকি। তাত মই ভ্ৰূণটোৰ পৰা মানে পোৱালি হোৱালৈকে মোটামুটি এসপ্তাহ 10 দিন, যদি গ্ৰোথটো কম থাকে তেতিয়াহ'লে 10 দিন ৰাখোঁ। যদি গ্ৰোথ ভাল আহি যায় তেতিয়াহ'লে মই এসপ্তাহত মোৰ আকৌ বেলেগ পুখুৰী আছে, তাত মই পোৱালিটো এৰি দিওঁ। তাৰ পৰা যেতিয়া এবছৰ মোটামুটি মই সৰু পুখুৰীত ৰাখি দিওঁ, নাৰ্চাৰীত ৰাখি দিওঁ। নাৰ্চাৰীৰ পৰা যেতিয়া হ'ব তাক মই আকৌ ট্ৰেন্সফাৰ দিওঁ। তেনেকৈ মই পোৱালিটো আনো আৰু একদম আৰম্ভণিত মানে এতিয়া মোৰ ঠিক টাইম হৈছে, এতিয়া চৈত মাহটো, এতিয়া টাইম হৈছে। এই সময়ত মানে কলিকতাৰ প্ৰথম পোৱালিটো ৰঙিয়াত আহিলে মই ৰঙিয়াৰ পৰা সেই পোৱালিটো নিজে গাড়ী লৈ গৈ তাৰ পৰা মই কিছু ৰঙিয়াৰ পৰা সেই পোৱালিটো এডভান্স উঠাই দিওঁ। যিহেতু মই এতিয়া ধৰ্মেশ্বৰ ভট্টাত বৰ্তমান পোৱালি পোৱাৰ সময়টো হোৱা নাই, মানে তেখেতৰ তাত বহাগৰ লাষ্ট মানতহে পোৱালিটো পোৱা হয়। সেইকাৰণে মোক এডভান্স লাগে কাৰণে মই এতিয়াই ৰঙিয়াৰ পৰা সেই পোৱালিটো আনিম। মানে আপুনি ভ্ৰূণ পোনাটো আনি প্ৰতিপালন কৰি আঙুলি জোখৰ পৰ্যায়লৈ পৰ্যবেক্ষণ কৰি নিজৰ পুখুৰীত মেলো। তাৰোপৰি মই কিছু পোৱালি বাহিৰতো বিক্ৰী কৰোঁ। মানে অকল নিজকটো কিমান লাগিব আৰু নিজক লগাখিনিত বাহিৰে মই বাকী ওচৰ চুবুৰীয়া মানুহবিলাকে মোৰ পৰা পোৱালিবিলাক লৈ লয়। তাৰ আগতে ধৰক পুখুৰীটো প্ৰস্তুত কৰি লোৱা বা যথেষ্ট কাৰিকৰী কথা বতৰা থাকে, সেই দিহা পৰামৰ্শখিনি আপুনি কাৰ পৰা লয়? মই আমাৰ ফিচাৰী অফিচৰ পৰা মই তেখেতসকলক লগ কৰোঁ, তেখেতসকলৰ পৰা মই পৰামৰ্শ লওঁ। ইতিমধ্যে আজি এসপ্তাহমান আগত মই অফিচত গৈ আহিছোঁ, তেওঁলোকৰ পৰা পৰামৰ্শ লৈছোঁ। তেওঁলোকে মোক মানে মই আপোনাৰ আজিৰ যিটো উত্তৰণ, সেই উত্তৰণত জিলা মীন বিভাগৰ সম্পূৰ্ণ সহযোগিতা আছে। তেখেতসকলে বছৰেকত কিমান মান মাছ আপুনি উৎপাদন কৰে? মোটামুটি মই 6.5 টনমান মাছ হৈ যায় মোৰ। মানে আপোনাৰ একমাত্ৰ আৰু পূৰ্ণকালীন জীৱিকা এতিয়া এই মীন পালন? এতিয়া মোৰ মীন পালন। আপুনি সুখী? মই সুখী। পৰৱৰ্তী সময়ত আপুনি আকৌ কেনেকে সম্প্ৰসাৰণ কৰিম বুলি ভাবিছে? আজিকালি বিভিন্ন নতুন নতুন কৌশল আহিছে, যেনে মিছা মাছ পালন, মাগুৰ পালন, শিঙি পালন, তেনেকুৱা কথা বতৰাবোৰলৈ আপুনি কিছু গুৰুত্ব দিব বিচাৰিছে নেকি? কিছু মই গুৰুত্ব দিব বিচাৰিছোঁ, কাৰণ বৰ্তমান যুগৰ লগত বস্তুটো মিলাই বিজনেছটো কৰিব পাৰিলে যথেষ্ট উপকৃত হোৱা যায়। কিন্তু মোক এতিয়া বেছি প্ৰয়োজন হৈ আছে মোক হেটচাৰী পুনৰ উৎপাদন কৰিবৰ কাৰণে মোক হেটচাৰীৰ প্ৰয়োজন আছে। আৰু সেইমতে মই হেটচাৰীৰ কাৰণে মাটি প্ৰস্তুত কৰি থৈ দিছোঁ, য'ত নেকি মানে গাড়ী গুড়া সোমাই পোৱালিখিনি ওলোৱা বা নিজৰ ট্ৰেইনিং কৰাৰ সুবিধা হয়। সেনেকুৱা পজিশ্যনত মই মাটি ৰাখি থৈ দিছোঁ। আৰু অফিচত মই ইতিমধ্যে মোৰ ডিমাণ্ডটো মই দি আছোঁ। তেখেতসকলে যদি মোক শুভ দৃষ্টিৰে মোৰ পিনে চাই তেতিয়াহ'লে নিশ্চয় মই উপকৃত হ'ম আৰু মই আৰু উন্নতি কৰিব পাৰিম বুলি আশা কৰোঁ। আৰু হেটচাৰী কৰিব পাৰিলে স্থানীয় কিছু ল'ৰাক মোৰ তাত মই সংস্থাপন দিব পাৰোঁ। আকৌ আমি শুনিছোঁ যে আপুনি মাছক যিটো খাদ্য দিয়ে, খাদ্যটো আপুনি সম্পূৰ্ণ উদ্ভাৱনী কৌশলেৰে ঘৰত প্ৰস্তুত কৰি লয়, সেইটো কেনেধৰণে কৰে? হয়, মই প্ৰায় মানে কিনা দানাটো যিটো মানে দোকানবিলাকত কিনিব পায়, সেই দানাটো মই একেবাৰে ইউজ নকৰোঁ বুলি ক'লেও ভুল নাই। মই নিজাকে ঘৰতে মই দানাটো প্ৰস্তুত কৰোঁ। দানাটোত মই 3 বিঘা মাটিৰ কালিটোৰ কাৰণে মই কৈছোঁ কেনেকুৱাকৈ প্ৰস্তুত কৰোঁ। মানে 200 লিটাৰৰ এটা ড্ৰামত মই 10 কেজি গোবৰ, কেঁচা গোবৰ, 25 কেজি যিটো চাউলৰ মানে মল বুলি কয় আমাৰ পলিচ গুড়াটো, 25 কেজি মই চাউলৰ মল লওঁ, 3 কেজি গুড়, 250 গ্ৰাম ইউৰিয়া, তাৰপিছত আপোনাৰ ইষ্ট ভেঁকুৰ, এনেকৈ মিলাই ড্ৰামটোত মই এসপ্তাহৰ কাৰণে ৰাখি দিওঁ। আৰু ওপৰত মই হাৱা নোপোৱাকৈ পলিথিন দি টিউবেৰে বান্ধি হাৱা নোপোৱাকৈ ৰ'দত ৰাখি দিওঁ। এসপ্তাহৰ পিছত সেই দানাটো ধুনীয়াকৈ পচি মেলি তাৰ সৰু সৰু পোক হয়, হোৱাৰ পিছত মই বাল্টিৰে নি গোটেই পুখুৰীবিলাকত ছটিয়াই দিওঁ। আৰু সেনেকৈ দিলে মোটামুটি এবাৰ সেনেকৈ ইউজ কৰিলে 15 দিনমানলৈকে দানা নিদিলেও চলি যায়। সেইকাৰণে মানে কম খৰচত আপুনি সমতুল্য খাদ্য যোগান ধৰিব পাৰোঁ। আৰু এই কৌশলটো আপোনাক কোনে শিকাইছিল? আপোনাৰ নিজৰ চিন্তাধাৰা? মই দেখিলোঁ যে যিহেতু এইকেইটা প্ৰতিবিধ দানা কোম্পানীয়ে বনালে এইবিলাক বস্তুৰে মিশ্ৰণ কৰি বনায়,
আমি কিতাপে পত্ৰই বা মাছৰ ক্ষেত্ৰতো পাইছোঁ যে এইবিলাক বস্তু মাছৰ প্ৰধান খাদ্য। সেইকাৰণে প্ৰধান খাদ্য যেতিয়া গোটেইখিনি মিক্স বনাই দিলে কেনেকুৱা হ'ব পাৰে এই বস্তুটো মই প্ৰথম টেষ্ট কৰিছিলোঁ। প্ৰথমতে মই অৱশ্যে পানীত কৰা নাছিলোঁ, শুকান অৱস্থাত গোটেইখিনি বস্তু মই মিক্স কৰি মানে আলুৰ যিটো বস্তা প্লাষ্টিক বস্তা তাত ভৰাই পুখুৰীত ফুকি মাৰি দিছিলোঁ। এতিয়াও খাদ্যটো তেনেকৈ দিয়ে? এতিয়াও খাদ্যটো দিওঁ। এতিয়া মই বৰ্তমান লিকুইড হিচাপে বনাই আছোঁ খাদ্যটো। ৰূপম বৰুৱা পৰিয়ালৰ পামখনক পাৰ্যমানে তৃণমূল পৰ্যায়ত সহযোগিতা কৰি আহিছে মীন প্ৰদৰ্শক খহিৰত আলীয়ে। পামখনক জিলাখনৰ মীন পালনত আগ্ৰহীসকলৰ বাবে আদিপাঠ গ্ৰহণৰ কেন্দ্ৰ হিচাপে উপস্থাপন কৰিবলৈ আলীয়ে চেষ্টাৰ ক্ৰুটি কৰা নাই। পাম প্ৰাংগণতে লগ পাইছিলো বিষয়াগৰাকীক। আপুনি এই অঞ্চলৰ তৃণমূল পৰ্যায়ৰ জড়িত মীন ক্ষেত্ৰ বিষয়া, আপুনি এই পামখনৰ লগতো জড়িত হৈ আছে। এই পামখনত যিখিনি কাম কাজ হয় আপোনাৰ সহযোগিতা কেনেধৰণৰ, আপুনি কি ধৰণে সহযোগ কৰে? নমস্কাৰ, মই এই ব্লকৰে ডেমনষ্ট্ৰেটৰজন। মই এওঁৰ ফাৰ্মখনৰ ৰূপম বৰুৱাৰ ফাৰ্মখনৰ তত্বাৱধানত থাকোঁ। এওঁ মাজে কিবা অসুবিধা হ'লে মোক কল কৰে আৰু নিজেও মই মানে কেতিয়াবা ভিজিট কৰোঁ, আহি কল নকলে তেওঁক চোৱা চিন্তাখিনি মই সম্পূৰ্ণ অৰিহণা যোগাওঁ। ধৰক অকল তেওঁৱে নহয়, ইয়াত বাকী ধৰক বহু যুৱক যুৱতীয়ে চাবৰ কাৰণে বা শিকাবৰ কাৰণে আপোনালোকে লৈ আহেনে? নিশ্চয়, ডেফিনেটলি আমি আনৰ পৰাও মানুহ লৈ আহোঁ, বেলেগ অন্য ঠাইৰ পৰাও লৈ আহোঁ। সেইখন ফাৰ্ম চোৱা, তাত কিমান উৎপন্ন কৰি আছে। বিশেষকৈ তেওঁ যিখিনি খাদ্য প্ৰয়োগ কৰে এইটো যথেষ্ট উদ্ভাৱনী কৌশল। সেই খাদ্যখিনি প্ৰয়োগ কৰাৰ ফলত মাছৰ বৃদ্ধিটো আপুনি কেনে দেখিছে? বৃদ্ধিটো বহুত ধুনীয়া ছাৰ। তেওঁ কম খৰচত যিটো উৎপাদন কৰিছে, বেলেগ মানুহে কিনি আনি, মই সেই কথাটোৱে জানিব বিচাৰিছো। তাৰমানে হয় কওক, কিনি আনি যিটো উৎপাদন কৰিব পৰা নাই, এওঁ নিজে নেচাৰেল কৰি যিখিনি উৎপাদন কৰিছে বহুত লাভ হয়। তাৰমানে আমি এনেকে এটা সিদ্ধান্তলৈ আহিব পাৰো যে তেওঁ যি ধৰণে খাদ্য প্ৰস্তুত কৰিছে নিজৰ উদ্ভাৱনী চিন্তাৰে, সেইটো নিশ্চিতভাৱে কম খৰচত আমি এটা ভাল ফল পাবৰ কাৰণে অত্যন্ত যোগ্য ব্যৱস্থা, নহয় জানো? হয় ছাৰ। এইখিনিৰ উপৰিও বাকী ধৰক শীতকালৰ প্ৰাৰম্ভত তেওঁ কিছু সতৰ্ক হ'ব লগা হয় বা নতুন পোনা মেলাৰ আগতে আপোনাৰ এই সময়ত বিশেষকৈ পুখুৰীটো সিঁচি গেদ উঠাই ঠিক ঠাক কৰি ল'ব লগা হয়, চূণ প্ৰয়োগ কৰিব লাগে। এই কামখিনিত আপোনালোকৰ দিহা পৰামৰ্শ কেনেকুৱা? এই পৰামৰ্শ সম্পূৰ্ণ দিহা পৰামৰ্শ। আমি পুখুৰীটো চাফা কৰি ল'ব দিওঁ, লৈ চূণ ছিটিয়াই দিব দিওঁ, দি পেলাই মানে ধুনীয়াকৈ ৰাখি গোবৰ অলপ দিব দিওঁ, তাত অকণমান জাষ্ট ইউৰিয়া অকণমানো মাৰি দিব যাতে তাতে কিছুমান প্লেংটন সৃষ্টি হয়। এই গোটেইখিনি আপোনালোকে জিলা বিষয়াৰ লগত আলোচনা কৰি? ডেফিনেটলি ছাৰ, আমি জিলা বিষয়াৰ অৰিহণাতে আমি এইখিনি কাম কৰি আছো, তেওঁ অনুকৰণ মতে। ৰূপম বৰুৱা পৰিয়ালৰ আজিৰ উত্তৰণত পত্নী ৰুনুমী শইকীয়া বৰুৱাৰ অৰিহণাও অনস্বীকাৰ্য। পৰিয়ালৰ সাংসাৰিক দায়িত্বখিনি সুচাৰুৰূপে সমাপন কৰাৰ সমান্তৰালভাৱে ৰুনুমী জড়িত হৈ থাকে মীন পালনৰ লগত। ই মহিলা সবলীকৰণৰো অন্যতম নামান্তৰ। ৰূপম ৰুনুমীৰ যুটীয়া প্ৰচেষ্টাৰ সমাহাৰত মীন পামখনৰ জৰিয়তে পৰিয়ালটি মৰ্যাদাপূৰ্ণ পৰিস্থিতিৰে জিলিকি উঠিছে বৃহত্তৰ অঞ্চলটিত। ৰুনুমী, আপুনি এজন আদৰ্শ মীন পালকৰ পত্নী। হয় ছাৰ। আপোনাৰ অনুভৱ কেনেকুৱা যে আপোনাৰ স্বামী এজন আদৰ্শ মীন পালক আৰু আপোনালোকে মীন পালনৰ জৰিয়তে পৰিয়াল পোহপাল দিছে, আপোনালোকৰ সন্তানক উচ্চ শিক্ষাৰে শিক্ষিত কৰিছে, আপোনাৰ অনুভৱ কেনেকুৱা? ছাৰ, এতিয়া মীন পালনৰ এওঁৰ লগত মই আৰম্ভণিৰ পৰাই জড়িতৰ নিচিনা হৈছে। আজি 22 বছৰ হ'ল বিয়া হ'বলৈ। এওঁ মানে মীন পালনৰ যিখিনি কৰি আছে, এওঁৰ লগত ওতপ্ৰোতভাৱে মই জড়িত হৈ আছো। আৰু কি কাম কৰে আপুনি মীন পালন? এওঁ এতিয়া মাছৰ দানা মানে দিলে মই লগত থাকোঁ, তাৰপিছত আৰু আপোনাৰ পোৱালি স্পঞ্জ আনিলে তেতিয়া লগত থাকোঁ। কিন্তু এটা কথা ধৰক, গ্ৰাম্য পটভূমিত আপোনালোকৰ মহিলা এগৰাকীৰ বহু কাম থাকে, সকলোখিনি কাম কাজ কৰি এই মীন পালনৰ লগত জড়িত হ'ব কেতিয়াবা অসুবিধা হয় নেকি? হ'লেও সময়টো মিলাই লওঁ ছাৰ, সেনেকে মিলাই লওঁ ছাৰ। ধৰক আপুনি যিখিনি কাম আজি কৰিছে, আপোনালোকৰ এই গ্ৰাম্য পটভূমিৰ আন মহিলাসকল আহিছে নেকি আপোনাক সুধিব কি কৰি আছে বা কেনেধৰণে আপুনি জড়িত হৈছে? আহেনে তেওঁলোক? আহে ছাৰ, সোধে, আহি সোধে ছাৰ, পৰামৰ্শ দিয়ে? দিওঁ ছাৰ। মই এইকাৰণে কথাটো সুধিছো, মানে আমি এনেকুৱাকেও ধৰি ল'ব পাৰো যে এগৰাকী মহিলাৰ বাবেও মীন পালনত জড়িত হোৱাটো
বিশেষ অসুবিধা নহয় হয় আৰু যদি ইচ্ছা থাকে তেখেতৰ এই কামটো কৰিব পাৰে তেতিয়া ধৰক তেওঁ নিজে স্বনিৰ্ভৰশীল বা পৰিয়ালটো স্বনিৰ্ভৰশীল হোৱাৰ লগে লগে মহিলা সবলীকৰণো হ'ব পাৰিব আপুনি ইয়াতে কাম কৰে ইয়াৰ পৰা যিটো উপাৰ্জন হয় উৎপাদন হয় তাৰ পৰা নিশ্চয় আপুনিও কিছু ব্যয় কৰে কৰোঁ ছাৰ কেনেকুৱা ধৰণৰ ব্যয় জড়িত হয় এতিয়া ছাৰ মোৰ প্ৰয়োজনীয় যিখিনি বস্তু থাকে মীন পালনৰ জৰিয়তে এনেকে কৰিব পৰা যায় মানে তেওঁক সহায় কৰা মানে মোৰো এটা হেৰি হয় আৰু মানে এগৰাকী মীন পালকৰ পত্নী হিচাপে পৰিচয় দি আপুনি সুখী হয় ছাৰ আৰু পৰৱৰ্তী সময়তো এইদৰে আপোনালোকে আগবাঢ়িব বিচাৰো ছাৰ নিশ্চিতভাৱে আমি ৰুনুমিৰ উদাহৰণেৰে গ্ৰাম্য মহিলাসকলকো অনুৰোধ কৰিম তেওঁলোকেও যেন মীন পালনত জড়িত হয় আৰু মীন পালনত গ্ৰাম্য পটভূমিত সকলোখিনি কাম কাজ কৰিও মহিলা এগৰাকীয়ে ৰুনুমিৰ উদাহৰণেৰে নিশ্চিতভাৱে জড়িত হ'ব পাৰিব আৰু আমি সকলোকে অনুৰোধ কৰিম যাতে সি হ'ব মহিলা সবলীকৰণৰ এক অন্যতম নামান্তৰ বৰুৱা পৰিয়ালটি বৃহত্তৰ অঞ্চলটিতে মীন পালনৰ ক্ষেত্ৰত অন্যতম অগ্ৰণী তেওঁলোকৰ মাৰ্গদৰ্শনেৰে বাদ বুলি আজি বহুতেই মীন পালনৰ জৰিয়তে আত্মপ্ৰত্যয়েৰে আত্মসংস্থাপন প্ৰশস্ত কৰিছে স্থানীয় জনসাধাৰণো ৰূপম বৰুৱাৰ পৰিয়ালক লৈ গৌৰৱান্বিত জ্যেষ্ঠ নাগৰিক তথা সমাজকৰ্মী যোগেন্দ্ৰনাথ শইকীয়া আৰু অন্যান্যসকলৰ অনুভৱ এনেধৰণৰ আপোনালোক এই অঞ্চলৰ স্থানীয় জনসাধাৰণ হয় আপোনালোকৰ অঞ্চলত ৰূপম বৰুৱা আৰু তেখেতৰ পৰিয়ালে মই এইকাৰণেই কৈছো যে ৰূপম বৰুৱাই সমগ্ৰ পৰিয়ালসহ মীন পালনত জড়িত হয় তেখেতে যিখিনি কাম কাজ কৰিছে আপোনালোকৰ অনুভৱ কেনেকুৱা সেই কাম কাজখিনি আমি তেখেতৰ কাম কাজত ৰাইজ সন্তুষ্ট কাৰণ যিহেতুকে তেওঁৰ উৎপাদন মীন বিভাগত যথেষ্ট আৰু বিয়া কাজ বিভিন্ন ধৰণৰ অনুষ্ঠানত তেখেতৰ পৰা মাছটো নি আমি সহায় পাইছোঁ মই এইকাৰণেই সুধিছো কথাটো যে গাঁৱত বা স্থানীয় অঞ্চলত যদি এজন আদৰ্শ মীন পালক থাকে বা এখন আদৰ্শ মীন পাম থাকে তেতিয়া অঞ্চলটোৰ আৰ্থ সামাজিক উন্নয়নত প্ৰভাৱ পৰে নেকি পৰে ছাৰ কেনেধৰণৰ আমাৰ যিবিলাক শিক্ষিত নিবনুৱা আছে ছাৰ চাকৰিৰ অভাৱত আজিকালি এই আদৰ্শটো চবে ল'ব বিচাৰিছে তেওঁৰ এখেতৰ আদৰ্শ মানে আপোনালোক ইয়াত যিসকল আছে আপোনালোকো তেওঁৰ তাত আহি শিকি পেলাই কাম কাজত জড়িত তেখেতে শিকাই দিয়ে নে শিকাই দিয়ে বা ধৰক কেনেকে পোনা মেলিব লাগে কেনেকে চূণ দিব লাগে এই কথাখিনি গোটেইখিনি শিকাই দিয়ে আপোনালোকৰ নিজৰ ঘৰতো পুখুৰী আছে বা মীন পাম আছে আৰু আপোনালোকৰ পথ প্ৰদৰ্শন হ'ল ৰূপম বৰুৱা গতিকে এই ৰূপম বৰুৱাৰ পামখনে এই অঞ্চলত আৰ্থ সামাজিক দিশত যথেষ্ট সহায় কৰিছে বুলি আমি ধৰিব পাৰো হয় ছাৰ যথেষ্ট সহায় সকলো জড়িত হৈছে ছাৰ মহিলাসকল মানে ধৰক এনেই পুখুৰীটো পেলাই নথৈ আমাৰ মহিলাসকলো মীন পালনত জড়িত হৈছে এই ক্ষেত্ৰত হয়তো ৰূপম বৰুৱাৰ পত্নী যিটো আদৰ্শ তেখেতবাই নিশ্চিতভাৱে সহায় কৰিছে নহয় জানো হয় ছাৰ সহায় কৰিছে গতিকে আপোনালোক সকলোৱে এই পামখনক লৈ সুখী আৰু সামগ্ৰিকভাৱে অঞ্চলটো মীন পালনৰ লগত জড়িত হৈ আগবাঢ়ি যাব বিচাৰে হয় ছাৰ বিচাৰো শেষত আপোনালোকে আমাৰ মাধ্যমৰ জৰিয়তে এনেকুৱা অসমৰ যিবিলাক আন বিভিন্ন ঠাই আছে বিভিন্ন গ্ৰাম্য পটভূমি আছে তেওঁলোকক কি ক'ব বিচাৰিব আমি এই আদৰ্শটো ল'বৰ কাৰণে বিচাৰিম ছাৰ প্ৰত্যেকে যাতে স্বাৱলম্বী হ'ব পাৰে তাৰ কাৰণে এই বিভাগ এখেতৰ পৰা পৰামৰ্শখিনি লৈ নিবনুৱা সমস্যা সমাধানৰ আগবাঢ়িব লাগে মানে ইয়াত কষ্ট কম লাভ বেছি হয় ছাৰ লাভ বহুত বেছি মীন পালনৰ জৰিয়তে এক নৈসৰ্গিক আনন্দ আহৰণ কৰাৰ লগতে আৰ্থিক সচ্ছলতাও সম্ভৱ কৰিব পাৰি ৰূপম বৰুৱাৰ পৰিয়ালটি নিশ্চিতভাৱে এক অনুকৰণীয় চানেকি এনে পৰিক্ৰমাৰে বাদ বুলি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ আন পৰিয়ালসমূহেও সৰ্বাংগীন উন্নয়ন বাস্তৱায়িত কৰিব পাৰে প্ৰয়োজন বোধে আপুনিও ৰূপম বৰুৱা পৰিয়ালৰ পাম পৰিদৰ্শন কৰি লাভৱান হ'ব পাৰে আপোনালোকক যাৱতীয় সহযোগিতা আগবঢ়াবলৈ মীন বিভাগ সদায় প্ৰস্তুত किसान भाइयों गांठ बांध लो बहुत है काम की समृद्धि के पैगाम की मिट्टी के मिजाज को समझो मिट्टी के हर राज को समझो मिट्टी की तुम जांच कराओ मुफ्त सॉइल हेल्थ कार्ड ले जाओ कभी मुनासिब बीज लगाओ सही किस्म की खाद ले आओ जितनी जरूरी उतनी डालो सही मात्रा खुद पहचानो इसको अपना मंत्र बना लो मिट्टी की सेहत तो जानो
बहुत है काम की, कम लागत अधिक वरदान की। किसान भाइयों गांठ बांध लो, आज ही मिट्टी की जांच कराएं। राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में কৃষকসকলৰ বিভিন্ন সমস্যাৰ সমাধানৰ লগতে শেহতীয়া প্ৰযুক্তি আৰু প্ৰয়োজনীয় আনুষংগিক দিশৰ বিষয়ে জানিবৰ বাবে চাবলৈ নাপাহৰিব কৃষি দৰ্শন। প্ৰচাৰিত হয় প্ৰতি সোমবাৰৰ পৰা শুকুৰবাৰলৈ সন্ধিয়া 5:30 বজাৰ পৰা 6 বজালৈ।